মোৰ চোতালত কোমলহি ঘনচিৰিকা মুখত আজি ঘনচিৰিকা দিৱস। কিমান যে তোৰ অতপালি কিমান ধৰ মোৰা চালি ঘনচিৰিকা ঘনচিৰিকা আহা জপিয়াই বন দুডাল খৰিকা খুটি খুটি চাউল খোৱা দিছো ছটিয়াই ঘৰৰ মুধচৰ চুকে কোণে কণমান বাঁহ কুটা বাঁহৰ পৰা ঘনে ঘনে ওলোৱা সোমোৱা কৰা সেই ঘনচিৰিকাহালি সিহঁতৰ মুতুহাত থুট কঢ়িওৱা কণ কণ কুটাবোৰ চোৱাৰ আমেজ বহুতৰ বাবে কিজানি সোণালী সোঁৱৰণি ঘনচিৰিকাৰ ৰং ৰূপ আৰু কিচিৰ মিচিৰ মাতৰ সৈতে সকলো পৰিচিত ঘনচিৰিকাক লৈ সকলোৰে অলেখ অযুত কথা মুখত খৰিকা লৈ ঘূৰি ফুৰা ঘনচিৰিকাহালি মৰম লগা প্ৰকৃতি ঈশ্বৰৰ এক অতি বিনন্দীয়া সৃষ্টি ঘনচিৰিকা বা ঘৰচিৰিকা গাঁৱৰ চোতালত কিৰিলি পাৰি ফুৰা ঘনচিৰিকাবোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে এসময়ত চোতালত ধান মেলিলেই কিৰিলি পাৰি জাকে জাকে উৰি অহা ঘৰচিৰিকাবোৰ চোন এতিয়া নোহোৱা হৈ পৰিল প্ৰতি বছৰে বিশ্বত 20 মাৰ্চত বিশ্ব ঘনচিৰিকা দিৱস পালন প্ৰতি ঘণ্টাত 46 কিলোমিটাৰ গতিৰে উৰিব পাৰে ঘনচিৰিকাই দেখাত সৰু যদিও মুগা বাদামী ৰঙৰ দেহত বগা চিন থকা এই ঘনচিৰিকাৰ আয়ুস মাত্ৰ 3 বছৰ 3টা বছৰতে উমনি জামুলি কিৰিলি পাৰি ফুৰা ঘনচিৰিকাটো চোতালত পৰিলে ঘৰখনৰ মাদকতাই বেলেগ হৈ পৰে উৰিব পৰাতকৈ ঘনচিৰিকাই খুব বেছি জপিয়াই ফুৰা দেখা যায় ঘনচিৰিকা দিৱসৰ মূল উদ্দেশ্য ঘনচিৰিকাকে ধৰি নগৰীয়া জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু সঠিক ব্যৱস্থা লোৱা ইয়াৰ যোগেদি ঘনচিৰিকাৰ সংৰক্ষণৰ বাবে জনসাধাৰণক অনুপ্ৰেৰণা যোগোৱা হয় আৰু এই ক্ষেত্ৰত প্ৰচেষ্টা কৰি থকা লোকসকলক মত বিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰা প্ৰতি বছৰ এই দিৱসৰ এটা বিষয় ঠিক কৰি দিয়া হয় ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24